ধুবুৰীৰ বৰ্তমানৰ সাংসদ ৰকিবুল হুছেইন ডাঙৰীয়া আজি ৰূপহীলৈ যাওঁতে যিধৰণে তেওঁৰ ওপৰত আক্ৰমণ কৰা হৈছে, ইয়াৰ পৰা এটা কথাই প্ৰতীয়মান হয় যে গৃহ বিভাগৰ দায়িত্বত থকা হিমন্ত বিশ্ব শৰ্মা আৰু তেওঁৰ চৰকাৰ সম্পূৰ্ণৰূপে ব্যৰ্থ হৈছে। এগৰাকী নিৰ্বাচিত জনপ্ৰতিনিধি যদি এই ধৰণে ৰাস্তাত ধৰি আক্ৰমণ কৰে আৰু এই ধৰণৰ পৰিস্থিতি নতুন নহয়, আনকি মোকো ৰাহুল গান্ধী ডাঙৰীয়াৰ প্ৰতি আহি থাকোঁতে চতিয়া থানাৰ পুলিচৰ সন্মুখতে বিজেপিৰ গুণ্ডাই মোক আক্ৰমণ কৰিছিলে, কেছ দিয়া হ'ল, আজিলৈকে তাৰ কোনো বিচাৰ নহ'ল। চামগুৰি সমষ্টি উপ নিৰ্বাচনৰ সময়তো ৰকিবুল হুছেইন ডাঙৰীয়াক উপাৰ্জন কৰি আক্ৰমণ কৰা হ'ল, বহুত কেছ দিয়া হ'ল, ইয়াৰ বিচাৰ নহ'ল। হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক মই সকীয়াই দিছোঁ যে আপুনি যদি ভাবিছে যে বাহুবল যাৰ জোৰেৰে আপুনি ৰাজনৈতিক ক্ষমতা সদায় দখল কৰি থাকিব, এইটো আপুনি ভুল সিদ্ধান্ত লৈছে। আৰু যিবিলাক মানুহে ৰকিবুল হুছেইনক আক্ৰমণ কৰিছে, ভিডিঅ'ত চব ওলাই আছে, তাৰ পাছতো যদি পুলিচে কোনো ব্যৱস্থা নলয়, তেতিয়াহ'লে অসমত যে এটা অৰাজক পৰিস্থিতি, এটা জংঘল ৰাজ সৃষ্টি কৰাত যে মুখ্যমন্ত্ৰীয়ে নেতৃত্ব লৈছে আৰু পুলিচবিলাক গোটেই পুলিচ বিভাগটো যে বিজেপিৰ হাতিয়াৰলৈ পৰ্যবেক্ষিত হৈছে, এই কথা অসমৰ ৰাইজে ভাবিবলৈ বাধ্য। মই এই ঘটনাক অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ হৈ তীব্ৰ ভাষাৰে গৰিহণা দিছোঁ, অনতিপলমে দোষীক কায়ত্ব কৰাটো বিচাৰিছোঁ আৰু ৰকিবুল হুছেইন ডাঙৰীয়াৰ জীৱনৰ প্ৰতি যিটো ভাবুকি আহিছে, তেওঁৰ জীৱনৰ নিৰাপত্তা সুনিশ্চিত কৰাটো মুখ্যমন্ত্ৰীৰ নৈতিক দায়িত্ব আৰু সেই দায়িত্ব তেওঁ পালন কৰাত যদি ব্যৰ্থ হয়, আমি পৰৱৰ্তী পদক্ষেপ ল'বলৈ বাধ্য হ'ম।